আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবাই বা আপোনাৰ শিশুৱে কাহ বা কফ বেমাৰত ভুগি আছে নেকি? কাহক কেতিয়াও সৰল বুলি নাভাবিব। এইটো মাত্ৰ ঠাণ্ডা নহয়, আপোনাৰ শৰীৰে আপোনাক এটা সংকেত দিছে। বুজি লওক, নহলে পিছত পস্তাব লাগিব। নমস্কাৰ, মই ডক্টৰ আবু বকৰ সিদ্দিক, হোমিওপেথিক ফিজিচিয়ান। আজিৰ বিষয়, কাহ কিয় হয়, এতিয়া চিন্তাৰ বিষয় হয় আৰু ইয়াৰ ভাল চিকিৎসা কি? কফ এটা বেমাৰ নহয়, শৰীৰৰ এটা ডিফেন্স মেকানিজমহে হয়। যেতিয়া আপোনাৰ ডিঙিত বা হাওঁফাওঁৰ ভিতৰত কিবা সমস্যা হয়, যেনে ধূলি, সংক্ৰমণ, ধোঁৱা বা এলাৰ্জি, তেতিয়া কি কৰে? শৰীৰে এইবোৰ বাহিৰলৈ উলিয়াবলৈ কাহটো ডিফেন্স মেকানিজমত কফটো নিজে নিজে আহি যায় অট'মেটিকলি। আহক জানি লওঁ ইয়াৰ তিনিটা মুখ্য কাৰণ। প্ৰথম হৈছে ভাইৰাল সংক্ৰমণ বা ঠাণ্ডা লগা। ২ নম্বৰটো হৈছে এলাৰ্জি। ধূলিৰ পৰা কিছুমানৰ এলাৰ্জি উঠিব পাৰে, কিছুমানৰ চেণ্টৰ পৰা সুগন্ধি এটা পালে কিবা এলাৰ্জি উঠিব পাৰে। আৰু ৩ নম্বৰ কাৰণটো হৈছে এচিডিটি বা থ্ৰোট ইৰিটেশ্যন বা থ্ৰোট বাৰ্ণিং হ'লেও কিছুমানৰ কফ হয়। অৰ্থাৎ কাহৰ মূল কাৰণ বুজাটো অতি জৰুৰী। এতিয়া কথা হ'ল, কেতিয়া আমি এইটো গুৰুত্ব সহকাৰে ল'ব লাগে? যদি কাহ ৭ দিনতকৈ বেছি থাকে, ৰাতি বেছি বেছি বাঢ়ে আৰু কেতিয়াবা যদি শ্বাস লওঁতে অসুবিধা হয় বা কফত যদি আপোনাৰ তেজ ওলাই আহে, তেন্তে ইমিডিয়েট আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব। আহক এতিয়া জানি লওঁ এনেকুৱা দুটা হোমিওপেথিক মেডিচিন, যি দুটা মেডিচিন মই ব্যৱহাৰ কৰি মোৰ ক্লিনিকত 90%ৰ পৰা 100% ভাল ৰিজাল্ট পাইছোঁ। মেডিচিন দুটা হৈছে, এটা ৰিউমেক্স 30 আৰু এটা হৈছে আপোনাৰ ব্ৰাইনিয়া 30। ৰিউমেক্স 30ৰ বিশেষ 3টা লক্ষণ আছে। 1 নম্বৰ হৈছে শুকান কাহ, বিশেষকে ৰাতি। 2 নম্বৰ হৈছে ঠাণ্ডা বতাহত কাহ বাঢ়ে আৰু 3 নম্বৰ হৈছে ডিঙিত সদায় খজুতি অনুভৱ। তেনেকুৱা ব্ৰাইনাৰৰ 3টা লক্ষণ আছে। 1 নম্বৰ হৈছে শুকান আৰু বিযুক্ত কাহ। অলপ লৰচৰ কৰিলে বা মোচন কৰিলে বা এইফালৰ পৰা সিফালে গ'লে কাহটো বাঢ়ি যায়। আৰু আপোনাৰ 3 নম্বৰ লক্ষণটো হৈছে ৰোগীয়ে স্থিৰ হৈ থাকিব বিচাৰে। এতিয়া সৰু এটা ডিছক্লেমাৰ আছে, মেডিচিন সদায় লক্ষণ অনুসৰি ল'ব লাগে, নিজামতে ল'ব নালাগে। এতিয়া মেডিচিন বাদ ঘৰুৱাভাৱে আমি কেনেকে এই কাহটো নিয়ন্ত্ৰণ কৰিব পাৰি সেইটোৰ বিষয়ে জানো আহক। কফ হ'লে ঘৰত আপুনি কি কৰিব? গৰম পানী অলপ অলপকে খাই থাকিব, ভাপ ল'ব, পানী আৰু আদা ল'ব পাৰে আৰু ঠাণ্ডা বস্তু যেনেকুৱা কোল্ড ড্ৰিংকছ এইবোৰ এৰাই চলিব। এইবোৰে আপোনাৰ দ্ৰুত আৰোগ্য লাভত সহায় কৰে। এনেধৰণৰ হেল্থ ৰিলেটেড ভিডিঅ' পাবলৈ ফ'ল' কৰক ডক্টৰ সিদ্দিক হোমিওপেথি। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰোবাৰ হেল্প হ'ব পাৰে। আপোনালোকে যদি এনেকুৱা কাহত ভুগি আছে আৰু মোৰ পৰা চিকিৎসা ল'বলৈ খুজিছে, তেনেহ'লে তলত দিয়া নম্বৰত যোগাযোগ কৰক।